হাজো শুৱালকুছি সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি দুলু আহমেদৰ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত কৰাৰ লক্ষ্যৰে হাজোৰ পটনীত হাজো শুৱালকুছি সমষ্টিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে ঢোল পেপা গগনাৰে নাচনী ঢুলীয়াৰ ঢোলৰ চেৱত মুখৰিত হৈ পৰিল নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়টি আনফালে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে আশীৰ্বাদ কৰিলে দিল্লীলৈ যাবলৈ সক্ষম হ'ব পাৰিব বুলি তেওঁ উল্লেখ কৰে গৌৰৱৰ কথা যে পোন প্ৰথমবাৰৰ বাবে হাজো শুৱালকুছি সমষ্টিৰ পৰা যিটো সমষ্টি নতুনকৈ বৰপেটা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে এগৰাকী ব্যক্তিয়ে সাংসদ নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আছে সেইবাবে ৰাইজৰ যিটো উৎসাহ যে দুলু আহমেদ হাজোৰ গৌৰৱ গতিকে প্ৰথমবাৰৰ বাবে দুলু আহমেদ আগে পিছে কোনো এনে সাংসদ নিৰ্বাচনত হাজোৰ শুৱালকুছি বা প্ৰতিদ্বন্দ্বিতা কৰা নাছিলে যে প্ৰায় উৎসাহিত হৈছে সকলোৱে এটা কথাই কৈছে যে আমি দলে বলে ইয়াত কোনো অন্য কথা আহিয়ে নপৰে দুলু আহমেদ আমাৰ হাজোৰ গৌৰৱ গতিকে দুলু আহমেদক ভোট দিম দলে বলে আজি আমাৰ মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠান আছিলে সকলোৱে দলে বলে আহিছে আমাৰ বিহুৰে আদৰিছে আৰু স্থানীয় ৰাইজ ওলাই আহিছে ইয়াত হাজো বুলি ক'লে এটাতো সমন্বয়ৰ বাৰ্তা এটা থাকেই ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে কেতিয়াও স্থান নাপায় গতিকে এইবাৰ নিৰ্বাচনত এটা ভাল ফলাফল দেখিবলৈ পাব হাজোবাসীৰ বাবে গৌৰৱ হ'ব যে প্ৰথমবাৰৰ বাবে হাজোৰ পৰা সাংসদ হ'ব গৈছে চাওক ভাৰতবৰ্ষত প্ৰায় 500ৰ কিমান অধিক আসন আছে লোকসভা আৰু মই বেলেগ ৰাজ্যৰ কথা বাদেই দিলোঁ অসমত প্ৰায় 14টা লোকসভা সমষ্টিৰ 12টাত বিজেপি প্ৰতিদ্বন্দ্বিতা কৰিছে তেনে স্থলত বিজেপিৰ প্ৰাৰ্থীক বাদ দি অগপৰ এগৰাকী নচলা ঘোঁৰা যিগৰাকীক এনাৰ্জি ড্ৰিংক খুৱাই চলাই থাকিব লগা হৈছে স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ উদ্ধাৰ অভিযানত নামিছে এতিয়া প্ৰধানমন্ত্ৰীয়েতো নাজানে বৰপেটা ক'ত আছে ফণীভূষণ ক'ত হৈ নাজানে নিশ্চয় ৰাজ্যিক বিজেপি খবৰ দিছে যে বৰপেটাত আমাৰ স্থিতি খুব দুৰ্বল আপুনি আহিব লাগে প্ৰধানমন্ত্ৰীৰ গাত একো দুখ নাই কিন্তু প্ৰধানমন্ত্ৰীক বৰপেটাত মাতিছে তাত বৰপেটাত বিজেপিৰ প্ৰাৰ্থী আছেনে অসম গণ পৰিষদৰ প্ৰধানমন্ত্ৰী নাজানে উদ্ধাৰ অভিযানত নামিছে যোৱাকালি আপোনালোকে এটা ভিডিঅ' চাব প্ৰধানমন্ত্ৰীয়ে নলবাৰীত যিখন সভা কৰিছিলে তেখেতৰ ছ'চিয়েল মিডিয়াৰ যিটো ভিউজ 10 লাখৰ ওপৰত আছে আৰু মোৰ 13 লাখৰ ওপৰত আছে এইটো দুলু আহমেদে কৈ থকা নাই আপোনালোকে তাৰ পৰাই বুজিব লাগে এইবিলাক বাতৰি প্ৰকাশ কৰিব লাগে মইতো প্ৰধানমন্ত্ৰীৰ মই দুবাৰকৈ হাৰিছোঁ নিৰ্বাচন কিন্তু দুলু আহমেদৰ ছ'চিয়েল মিডিয়াত মনোনয়ন পত্ৰ দাখিলৰ যিটো প্ৰক্ৰিয়া 13 লাখে চাইছে এতিয়ালৈ আৰু প্ৰধানমন্ত্ৰীৰ যিটো নলবাৰীৰ যিটো জনসভা বুলি কৈ আছে মাত্ৰ 12 লাখে চাইছে ফলাফল ইয়াতে ওলাই গ'ল আৰু বেলেগ কি একো প্ৰভাৱ নপৰে প্ৰধানমন্ত্ৰী যেনেকুৱা ৰাজ্যবোৰত সভা কৰে ঠিক তেনেকুৱা ৰাজ্যিক বিজেপিয়ে লৈ আহিছে ৰাজ্যিক বিজেপিয়ে ভাবিছে যে প্ৰধানমন্ত্ৰীক আনিলে ফণী উদ্ধাৰ অভিযানত সহায় হ'ব বুলি একো সহায় নহয় যোৱাকালি মোৰ মই আকৌ কৈছোঁ ছ'চিয়েল মিডিয়া পেজত চাব মই এটা 44 ছেকেণ্ডৰ ভিডিঅ' আপলোড কৰিছিলোঁ 13 লাখ ভিউজ হৈছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাত্ৰ 11 লাখ ভিউজ হৈছে ফলাফলটো তাতে ওলাই আছে আৰু তাত কি ক'ব লগা আছে কিন্তু ৰাজ্য কি ক'লে মোক 13 লাখ ভোট নালাগে নহয় তাৰে আধা দিলেই মোক হৈ গ'ল মোক 13 লাখ ভোট নালাগেতো জয়লাভ কৰিবৰ কাৰণে হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম